নমস্কাৰ, আজি কাঠআলুৰ সৈতে মাছৰ আঞ্জা ৰান্ধিম। সেই বুলিয়ে এয়া কাঠআলুটো ধুনীয়াকৈ কাটিলোঁ। কাটি মাছকেইটাও ধুনীয়াকৈ বাছি লৈ ইয়াত মাছকেইটা ধুই লৈ কাঠআলুখিনি ধুনীয়াকৈ জোখমতে কাটি ল'লোঁ। লগত লৈছোঁ বিলাহী দুটা আৰু বিলাহী দুটাও জোখমতে কাটি ল'লোঁ। কাটি লৈ মাছখিনি ফ্ৰাই কৰি ল'লোঁ। মাছখিনি ফ্ৰাই কৰাৰ পাছতে সেই মাছ ভজা তেলতে পিঁয়াজ আৰু জলকীয়া আৰু পাঁচফোৰণ কেইটামান দি কাঠআলুখিনি তাত বহাই দিলোঁ। আৰু কাঠআলুখিনি দিয়াৰ পাছতে জোখমতে নিমখ হালধি দি ল'লোঁ। নিমখ হালধি দি কাঠআলুখিনিতে বিলাহীখিনি দি দিলোঁ আৰু বিলাহীখিনি দি অলপ সময় কাঠআলু আৰু বিলাহীখিনি ভাজি অলপ সিজা যেন পাওঁতেই তাতেই দি দিলোঁ পানী আৰু পানীখিনি দি উতল অহাৰ লগে লগে তাত মাছ কেইপিচ দি দিলোঁ আৰু মাছ কেইপিচ দি অলপ সময় উতলাম। তাৰ পাছতে কাঠআলু আৰু বিলাহী আৰু মাছৰ আঞ্জাখন তৈয়াৰ হৈ যাব। আপোনালোকেও কাঠআলু আৰু বিলাহীৰ সৈতে এনেদৰে মাছৰ আঞ্জাখন খাবচোন, বৰ সোৱাদ লগা। আজিলৈ ইমানেই। বাই।